সম্পূৰ্ণ মানে দিনৰ ভাগত মোৰ ভনীজনীৰ সৰু ভনীজনীৰ জীয়েকৰ আজি মানে ল'ৰা ঘৰৰ পৰা টোপোলা পেলোৱা আছিলে। টোপোলা পেলাবলৈ যোৱাত ভনীয়েকে বায়েকক নিমন্ত্ৰণ কৰিছিল যাবৰ কাৰণে। বায়েকক মানে আমাৰ ভনী জোঁৱাই যাব নিদিয়ে। তেওঁ জোৰকুট জুবস্তি গ'ল। যোৱাৰ পিছত তেওঁ ক'লে তহঁতি আগৈ, তহঁত অহাৰ পিছত তহঁতৰ ঘৰৰ ভিতৰত ভৰাই পেলাই জুই লগাই দিম। আৰু তেওঁ সেইটোৱে কৰিলে লাষ্ট টাইম। কাক কাক ভৰাইছিলে? নিজৰ জীয়েকক আৰু ঘৈণীয়েকক ভৰাই থৈ জুই লগাই থৈ পেলাই তেওঁ পলাই দিলে। এজন মোৰ ভনী জোঁৱাই। আপোনাৰ ভনীজনৰ নাম কি? হেমন্ত বৰা। পাৰিবাৰিক কণ্ডলৰ বিষয়ে একো নাই মানে, তেওঁ তাত যাব নিদিয়ে, ভনীয়েকৰ ঘৰত যাব নিদিয়ে, সিমানখিনি আৰু বেলেগ একো নাছিলে। হেমন্ত বৰা তেওঁ জুই জ্বলাই থৈ পলাইছিল। তেওঁক লাইলুৰিৰ পৰা গৈ ধৰি আনিছে। কোনে ধৰিছে? এই মোৰ মামাৰ ল'ৰা এটাই গৈ ধৰি আনিছে, আনি পেলাই আমবাগান আৰক্ষীত চমজাই দিছে। হয়, নিজৰ ঘৰতে নিজে অগ্নিসংযোগ, নিজে ঘৰতে নিজে অগ্নিসংযোগ সম্পূৰ্ণ কৰে, একো বস্তুৱে বাকী নাই। 3টাকে চিলিণ্ডাৰ ইয়াত ব্লাষ্ট হৈছে। মানুহ ক্ষতি হৈছে, মানুহ ব্লাষ্ট হোৱাৰ লগে লগে মানুহ দৌৰা-দৌৰি কৰিছে, বহুত মানুহৰ ক্ষতি হৈছে। যিকেইজন ঘৰৰ ভিতৰত আবদ্ধ হৈছিল তেওঁলোকৰ কিবা ক্ষতি? তেওঁলোকৰ ক্ষতি হোৱা নাই, যেনে তেনে গ'ল। ছোৱালীজনী এতিয়া বৰ্তমান মানে ক'ব নোৱাৰে, তেওঁ হেৰি হৈ গ'ল, অচেতন হৈ আছে। তেওঁ এতিয়া ডক্টৰ তালৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈ আছে। সোধা তেওঁলোকে নিজে নিজে কৰিছে, নিজে নিজে মানে দৰ্জা খুলি তেওঁ লগাই থৈ যেতিয়া পলাইছিলে, তাৰপিছতে দৰ্জা খুলি তেওঁলোক পাইছে। দৰ্জা খুলি যেনে তেনে নিজৰ জীৱনটো ৰক্ষা কৰিছে।